হাই নমস্কাৰ সকলোকে ৱেলকাম জনাইছোঁ মোৰ চেনেলত। আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভাল। আৰু আজি বিশেষ তেনেকৈ একো নাই, এনেই অকণমান ৰিল চিল বনাইছিলোঁ, সেইকাৰণে অকণমান মেখেলা চাদৰ পিন্ধি আছোঁ। এনেই কেতিয়াবা পিন্ধি ভালো লাগে বাৰু। আৰু মই মিছা কথা ক'বলৈ বিচৰা নাই, কাৰণ মই নৰ্মেলি ঘৰত এনেই মেখেলা চাদৰ পিন্ধি নাথাকোঁ দেই। এনেই কেতিয়াবা আলহী দুলহী আহিলে পিন্ধোঁ আৰু সকাম নিকামত পিন্ধোঁ আৰু বিহুৱে চিহুৱে পিন্ধোঁ আৰু সেনেকৈ। এনেই নৰ্মেলি পিন্ধা নহয়। আৰু আজি মা ঘৰত নাই যে অকণমান দিগদাৰ পাইছোঁ মই। অকণমান মানে বহুতেই দিগদাৰ লাগে মা নাথাকিলে। ছোৱালীজনী একেবাৰে কোচৰ পৰা নানামে আৰু বিচাৰি থাকে আবয়েকক, মানে আইতাকক বিচাৰি থাকে। সেইকাৰণে সিহঁতক মাতি দিলোঁ মই আজি, লক্ষীমণি আৰু গণেশক। সিহঁতি আহি যায় আৰু সিহঁতি আহিলে আৰু ভালেই লাগে বাৰু দেই। ছোৱালীজনীক অকণমান পচলাই মেলি বাৰীলৈ আহিলোঁ, বিলাহীকেইটাকে ছিঙো বোলো। বহুত পকি আছিলে বিলাহী, ছিঙিবলৈকে সময় পোৱা নাছিলোঁ বহুত দিনৰ পৰা, আৰু মাও সময় পোৱা নাছিলে বাৰু সেইকাৰণে। আৰু ইফালে সৰু সৰু বিলাহী ঢেৰ লাগি আছিলে, বিচাৰি বিচাৰি ছিঙি লৈছোঁ সেইকেইটাকে। আৰু নহ'লে গেলি যায় ন বেছি পকিলে। আগতে আকৌ পথাৰ যোৱা, বাৰীত সোমোৱা সেইবোৰ একদম ভাল পোৱা নাছিলোঁ। এতিয়া আকৌ সেইখিনিকে মিছ কৰোঁ। কেনেকৈ পথাৰলৈ যাবলৈ মন যায়, বাৰীত সোমাব মন যায়। সেইখিনি অকণমানি বাৰীতে চৰি থাকোঁ আৰু সেইকাৰণে। মাহঁতে বাৰীত সোমাই থাকিলেও সোমাই মেলি কিবা এটা হেল্প কৰোঁচোন বুলি নাই আৰু। সেইবোৰ বহুত মনত পৰে আৰু এতিয়া ইমান পথাৰলৈ যাবলৈ মন যায়, কাপোৰ ববলৈ মন যায়। এতিয়া সেইবোৰ কৰিব নেপাই পেলাই বেছি সেইবোৰ মানে মনত পৰে আৰু সেইবোৰ দিন ঘূৰি আহক যেন লাগে। আগতে আকৌ টাউনত থাকিবলৈ খুব হেঁপাহ, এতিয়া আকৌ ঘৰলৈ যাবলৈ ইমান মন যায় গাঁৱলৈ, তাকো মা ঘৰলৈ দেই। এতিয়া ঘৰত সোমাই সোমাই মূৰ চুৰ ঘূৰাই যায়। অকণমান যদি ওলাই যাব পাওঁ ন, একদম কি লাগে আৰু, ইমান ভাল লাগে, মুকলি মুকলি। এতিয়া ভিতৰতে থাকি থাকি মাথা চাথা কেতিয়াবা গৰমেই হৈ যায়। শুই উঠাৰ পৰা একেবাৰে চেম কামবোৰ। আৰু ছোৱালীক খেলাব লাগে, খুৱাব লাগে, পিন্ধাব লাগে, গা ধুৱাব লাগে, আৰু সেইবোৰ কিমান কৰিম আৰু। বেলেগ বেলেগ কেতিয়াবা কামো কৰিবলৈ মন যায়। সেইবোৰ নিজৰে ভুল আৰু, পঢ়া শুনা ভালকৈ নকৰাকৈ বিয়া হোৱাটোৱে। এনেকৈ বাৰু কষ্ট তেনেকৈ পোৱা নাই যেনিবা, তথাপিও আৰু এটা এটা নাইকিয়া নিচিনা হৈ যায় ন, কি ক'ম আৰু। কি ভাষাই নাই মোৰ ক'বলৈ, কি ক'ম। আৰু বুজি পাইছে চাগে যোনে যোনে মোৰ নিচিনা সৰুতে বিয়া সোমাইছে। আৰু সেনেকুৱা নহয় দেই, আকৌ ছোৱালী চাবলৈ পাই পেলাই কষ্ট পাইছোঁ। সেইখিনি কাম কৰি মোৰ ভাল লাগে। কিন্তু মানে কি হয়, কেতিয়াবা এনেই নিজৰ কাৰণেও সময় লাগে নিচিনা লাগে ন, কিবা ডিফাৰেণ্ট কৰোঁ, কেতিয়াবা ওলাই যাওঁ, সেনেকুৱা নিচিনা লাগে ন। একেখিনি কাম কৰি কৰি পেলাই অলপমান কেতিয়াবা লাগে আৰু। এতিয়া কৈও লাভ নাই ন, নিজৰ ডিচিশ্যন আছিলে ইমান সৰুতে বিয়া সোমোৱা, নিজৰ পঢ়া শুনা নকৰাকৈ ভালকৈ চাকৰি বাকৰি কৰি ল'ব লাগিছিলে ন। কৈও লাভ নাই, এনেই আৰু তথাপিও কৈছোঁ আৰু সেনেকৈ নাভাবিব যে মই দুখত আছোঁ বুলি, বহুত সুখত আছোঁ। কিন্তু এনেই আৰু কথাটো কৈছোঁ। ইয়াতে মোৰ চবেই ভাল, শাহু শহুৰ আৰু মোৰ মানুহজন চবেই ভাল, মোক বহুত সুখত ৰাখিছে। কিন্তু মোৰ নিজৰ কথা কৈছোঁ, আৰু ভুল নুবুজিব কোনো। যি কি নহওক, আজি বহুত কথা পাতিলোঁ দেই। আৰু অকণমান বাৰীখন দেখাই দিওঁ, এক্সপ্ল'ৰ কৰোঁ। মই ইফালে ইফালে এনেকৈ ঘূৰি ফুৰি থাকোঁ দেই। সেইফালে লগাইছে বেঙেনা গছ, আৰু সেইফালে বিলাহী গছজোপাকেইটা আছে। আৰু গাজৰ, এইফালে ঢেৰ গাজৰ আছিলে, কিন্তু চব উঘালি পেলাই দিলে, গেলি গৈছিলে নিচিনা লাগিছিলে যে। আৰু বিলাহী ইমান পালোঁ, দেখিছেনে? বহুত ধুনীয়া ধুনীয়া কালাৰবোৰ দেখিছে, কিমান ধুনীয়া। আৰু পকি গৈছে গোটেইখিনি। তাই হৈছে লক্ষীমণি দেই, তাই বহুত ধুনীয়া ছোৱালী আকৌ, তাই বহুত কাম জানে কৰিবলৈ। আৰু যেতিয়া মাতোঁ তেতিয়া আহে দেই বেচেৰীজনী। আকৌ তাই স্কুলো যায় যে, সেইকাৰণে নহ'লে ইয়াতে থাকি যাবলৈ কওঁ, কিন্তু সি নাথাকে। আৰু সৰু ভাইটিটো আছে যে তাৰ, সেইকাৰণে মানে তাক চাব লগা হৈ যায়, সেইকাৰণে নাথাকে। আৰু ইমানকৈ কৈ থাকোঁ তাক মই ইয়াত থাকিবলৈ। আৰু এয়া দেখিছেনে, আমাৰ ঘৰত ধুনীয়া ধুনীয়া বন্ধাকবি লাগি আছে, কোমলীয়া কোমলীয়া, ইমান ভাল লাগে খাবলৈ। আৰু কেইটামানেই আছে আৰু বেছি নাই, আৰু শেষ হৈছেগৈ। আৰু বৰ বেছি ডাঙৰো নহ'ল বন্ধাকবি। দেখিছেনে ইমান ধুনীয়া হৈছে, জাবৰ জংঘল হৈ আছে। পৰিব দেই লক্ষীমণি, চিৰিৰ পৰা পৰিব ছোৱালীজনী। এনেকুৱা কোনে কোনে খাই ভাল পায় এইটো, এনেকুৱাটো। এয়া মোক দেখিছেনে বাৰু, ফুল চুল একেবাৰে লগাই মেলি আজৰি আৰু।
এতিয়া যাব লাগিব পাকঘৰলৈ, বহুত কাম আছে। এফালে বিলাহীকেইটা মই পলিথিনত ভৰাই থৈ দিওঁ ফ্ৰিজত, বহুত দিন খাব লাগিব ন, আৰু শেষ হ'বলৈ হৈছে বাৰু, বিলাহী নাই আৰু এটা ছিজনতে লাগে ন, সদায়তো লাগি নাথাকে। এতিয়া অকণমান ষ্ট'ৰ কৰি থ'ব পাৰিলে ভাল আৰু, কিন্তু কেনেকৈ থয় আমিতো নেজানো। এতিয়া আপোনালোকে কোনোবা যদি জানে কমেণ্ট কৰি জনাই দিব, আমি সেইমতে থ'ম। এতিয়া বিলাহী আছে যেতিয়া আৰু মাছৰ লগত বিলাহীকে বনাই দিওঁ আৰু সেনেকৈ, আৰু আমি 3জনে খাম। অকণমান বনালে হৈ যাব আৰু 3জন মানে গণেশো আছে, সেই ল'ৰাটো আছিলে যে, আমি 3জনেই আছোঁ এতিয়া। আমি 3জনে খাম। মাকো আহি যাব পাৰে, তাহাঁতৰ মাকে পটককৈ আহি যায় কিন্তু ওলাই দিয়ে, সেইকাৰণে অকণমান তাইৰ কাৰণেও ৰেডি কৰিব লগা হৈ যায়। আৰু এয়া আছিলে যোৱাকালি মই বাঁহগাজৰ লগত গাহৰি মাংস অকণমান বনাইছিলোঁ, পিঁয়াজ আৰু আদা নহৰু দি পেলাই, সেনেকৈ চিম্পলকৈ বনাইছিলোঁ আৰু নিমখ হালধি দি পেলাই এনেকৈ চিম্পলকৈ বনাই দিলোঁ, একো দিব নালাগে। আদা নহৰুটো দিলোঁৱে, পিঁয়াজ দিলোঁৱে, আৰু বাঁহগাজ দি পেলাই সেনেকৈ অকণমান টুপটুপীয়া টাইপত বনাই দিলোঁ। আৰু ইয়াতে মই শুকান বাঁহগাজ অকণমান দি দিলোঁ। এতিয়া এইখিনি অকণমান ভাজি লৈ পেলাই পানী দি পেলাই এনেকৈ অকণমান উতলাম আৰু সিমানেই আৰু, একো বেলেগকৈ একো কৰিব নালাগে, চিম্পল আৰু সেনেকৈ টেষ্টি লাগে খাবলৈ। সদায় কিমান শুকান ফ্ৰাই টাইপত খাই থাকিম ন, অকণমান সেনেকৈ টুপটুপীয়াকৈ খাইছোঁ আৰু আজি। আৰু এইফালে আমাৰ পাকঘৰৰ জাবৰবোৰ ইমান ধ্যান নিদিব, আপোনালোকে ইগন'ৰ কৰক। এতিয়া অকণমান আনচিজিল হৈ আছে, যিহেতু পাকঘৰটো ভালকৈ বনোৱা নাই। এতিয়া বাহিৰত বাচন বৰ্তনবোৰ থাকিলে অকণমান আনচিজিল লাগে ন, সেইকাৰণে আৰু মই কিমান কাম কৰোঁতো, আকৌ মই কাম নকৰোঁ নেকি? মই ইমান কাম কৰি এনেকৈ দেখাই দিছে আকৌ ন, কাম কৰিছোঁ এজনী কাৰণে বয়ফ্ৰেণ্ড বিচাৰি দিব দেই চবে, বহুত কাম কৰিব জানে আৰু টেষ্টি খানা বনাই দেখা একদম বহুত মজা হয়, মজা ইমান কাম কৰিছে। কি কাম কৰিব নাজানে, চব কাম কৰিব জানে দেই, বিচাৰি দিব কোনোবা এটা